নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত মীন ৰাশি ব্যক্তিসকলে তেওঁলোকৰ বিত্তীয় ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়োৱা। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এই 26 বৰ্ষত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কেনেধৰণে আপোনালোকে ফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণনা। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক কৰি শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। বিত্তীয় ক্ষেত্ৰত এই 2026 বৰ্ষত মীন ৰাশি ব্যক্তিসকলৰ ফলাফলৰ বৰ্ণনা। আয় আৰু অভাৱনীয় লাভৰ ক্ষেত্ৰত মীন ৰাশিৰ বাবে এই বছৰটো খুবেই ভাল হ'ব পাৰে। ধন আৰু লাভৰ অধিপতিয়ে হয়তো প্ৰাৰম্ভিক পৰ্যায়ত আপোনাক কিছুমান ভাল সুযোগ উপস্থাপন কৰিব পাৰে। আৰ্থিকভাৱে ইয়াৰ ফলত নিশ্চিত ফলাফল আহিব। প্ৰথমাৰ্ধত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব, কিন্তু বছৰৰ মাজভাগ আৰু শেষত কিছু আৰ্থিক প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। এই বছৰৰ প্ৰথমাৰ্ধত আপোনাৰ বাবে ধনৰ ক্ষেত্ৰত সকাহৰ লক্ষণ আহিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰাও ভাল ফল দেখিবলৈ পাব। এই সময়ছোৱাত আপুনি সম্পত্তিৰ দ্বাৰা লাভৱান হ'ব পাৰিব। আপুনি বাহন ক্ৰয় কৰিব পাৰে বা আপোনাৰ পৰিয়ালত কিছু পৰিৱৰ্তনৰ এক শুভ লক্ষণ দেখিবলৈ পাব। আৰ্থিকভাৱে এয়া অতি শুভ হ'ব। এই সময়ছোৱাত আপোনাৰ আয়ৰ প্ৰভাৱ সুস্থিৰ আৰু ভাল হ'ব। বৃহস্পতিদেৱৰ ট্ৰানজিট আপোনাৰ একাদশ ঘৰত থাকিব, যিয়ে লাভ, আয় আৰু সামাজিক সংযোগৰ সৈতে জড়িত। ইয়াৰ দ্বাৰা আপোনাৰ আয় বৃদ্ধি হোৱাৰ ইংগিত পোৱা যায়। আপুনি ভাল সুযোগ পাব, যিয়ে আপোনাক আৰ্থিকভাৱে সুস্থিৰ হ'বলৈ সহায় কৰিব পাৰে। আপোনাৰ মনোযোগ হয়তো আপোনাৰ উপাৰ্জন সঞ্চয় কৰাত ঠিকে থাকিব। আপুনি আপোনাৰ বাহিৰৰ কাম বা শ্বেয়াৰ বজাৰত বিনিয়োগৰ জৰিয়তে ভাল ফলাফল দেখিবলৈ পাব। এই সময়ছোৱাত আপুনি কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আয় বৃদ্ধি আৰু সঞ্চয়ৰ বাবে চেষ্টা কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ পৰা, বিশেষকৈ আপোনাৰ ভাই-ভনী আৰু পত্নীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাত সহায় কৰিব। আপোনাৰ ঘনিষ্ঠসকলেও আপোনাৰ সিদ্ধান্তত অৰিহণা যোগাই আপোনাৰ বাবে উন্নত পথ প্ৰশস্ত কৰিব। বছৰৰ প্ৰথমাৰ্ধ আৰ্থিক উপাৰ্জনৰ বাবে শুভ হ'ব, যদিও জুন মাহৰ পিছত কিছু উঠা-নমা হ'ব পাৰে। একাদশ স্থানত বৃহস্পতিৰ দিশটোৱে আয়ৰ প্ৰভাৱ বজাই ৰখাত সহায় কৰিব, কিন্তু বৃহস্পতি আৰু শনিৰ বিৰূপ ট্ৰানজিটে আপোনাৰ আৰ্থিক অৱস্থাত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। এই সময়ছোৱাত কিছু অসুবিধা আহিব পাৰে আৰু আপোনাৰ উপাৰ্জনৰ উৎসসমূহত বিশেষভাৱে বাধা আহিব পাৰে। এই সময়ছোৱাত আপোনাৰ আৰ্থিক পৰিকল্পনা অস্থিৰ হৈ পৰিব পাৰে আৰু আপুনি অভাৱনীয় খৰচৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰত হেঁচা পৰিব পাৰে, কিন্তু ইয়াৰ পিছতো আপোনাৰ স্থিতিশীলতা বজাই ৰখাৰ ক্ষমতা অক্ষত থাকিব। স্বাস্থ্য সম্পৰ্কীয় বিষয়ত এই সময়ছোৱাত কিছু আৰ্থিক ব্যয়ৰ প্ৰয়োজন হ'ব পাৰে। তাৰ উপৰিও ভ্ৰমণৰ প্ৰতিও আপুনি উৎসাহিত হ'ব। শিশুৰ শিক্ষা বা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ লগত জড়িত খৰচ স্থায়ী হ'ব পাৰে। বৃহস্পতি আৰু শনিৰ প্ৰতিকূল ট্ৰানজিটৰ বাবে এইবাৰ আপোনাৰ গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত লোৱাত সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। এই সময়ছোৱাত আপুনি কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগিব, কিয়নো ইয়াক আদায় কৰাটো অতি কঠিন হ'ব পাৰে। যদি আপুনি কাৰোবাক ধন ধাৰে দিয়াৰ কথা ভাবিছে, তেন্তে পুনৰ বিবেচনা কৰক, কিয়নো এই সময়ছোৱাৰ আৰ্থিক অৱস্থা ক্ষতি হোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল।
এই সময়ো ধন বিনিয়োগৰ বাবে প্ৰতিকূল হ'ব। এই বছৰ আপোনাৰ পৰামৰ্শ দিয়া হৈছে যে বিশেষকৈ যদি ইয়াৰ লগত ৰিস্ক জড়িত হৈ থাকে তেন্তে কোনো নতুন বিনিয়োগ নকৰিব। অৱশ্যে সঞ্চয় আৰু বুদ্ধিমান সিদ্ধান্তৰ জৰিয়তে আপুনি নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিব পাৰে, কিন্তু বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থকাটোৱেই আপোনাৰ বাবে অত্যন্তই শুভ। এই 2024 বৰ্ষৰ মীন ৰাশি ব্যক্তিসকলৰ বাবে বিত্তীয় খণ্ডত নিশ্চিত ফলাফল দেখিবলৈ পাব। প্ৰথমাৰ্ধত ভাল আৰ্থিক লাভ আৰু আয় বৃদ্ধিৰ ইংগিত পোৱা যাব যদিও জুন মাহৰ পিছত বৃহস্পতি আৰু শনিদেৱৰ প্ৰতিকূল ট্ৰানজিটে আপোনালোকৰ আয় আৰু বিনিয়োগৰ উৎসত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। এই সময়ত আপুনি বিশেষভাৱে সাৱধান হ'ব লাগিব আৰু কোনো ধৰণৰ ৰিস্কি বিনিয়োগ কৰাটো এৰাই চলিব লাগিব। এই সময়ছোৱাই আপোনাক কোনো ধৰণৰ অপ্ৰত্যাশিত আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ আপোনাৰ বিত্তীয় সিদ্ধান্তত ধৈৰ্য আৰু বিবেচনা বজাই ব্যৱহাৰ কৰিবলৈ আপোনাক বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2024 বৰ্ষত মীন ৰাশি ব্যক্তিসকলে তেওঁলোকৰ বিত্তীয় ক্ষেত্ৰত ফলাফল লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ' ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।